এটি বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক। প্ৰমোদ বড়োৰ সপোনৰ ছুইজাৰলেণ্ডত এটি বিধ্বস্ত পথ। এটি বিধ্বস্ত পথে বছৰ বছৰ ধৰি জলাকলা খুৱাইছে ৰাইজক। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সপোনৰ ছুইজাৰলেণ্ডৰ এটি পথ সুদীৰ্ঘ বছৰ ধৰি মেৰামতি নকৰাৰ বাবে ৰাইজে বছৰ বছৰ ধৰি জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। সামান্য বৰষুণতে চলাচলৰ বাবে অনুপযোগী হৈ পৰা এই পথটো হ'ল তামুলপুৰ জিলাৰ তামুলপুৰৰ নাৰায়ণপুৰ লাওপাৰা সংযোগী মুখ্য পথ। সম্পত্তি সমগ্ৰ পথটোৰ মাজতে সৃষ্টি হৈছে পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁতৰ। ভৰ বাৰিষাৰ পূৰ্বে এইদৰে জমা হৈছে পানী। বিগত 8 বছৰে বিধ্বস্ত পথটো আজিলৈ মেৰামতি নকৰাৰ ফলত জনপ্ৰতিনিধিৰ ওপৰত ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ। ৰাজপথত প্ৰতিবাদ মুখৰ হৈ শীঘ্ৰে পথটো মেৰামতি নকৰিলে আগন্তুক বিটিআৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলিও মন্তব্য স্থানীয় লোকৰ। পথটোৰ দুৰৱস্থাৰ বাবে দৈনিক জীয়াতু ভুগিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি বহু লোকে। ঠায়ে ঠায়ে ৰাইজে ঠেলি পাৰ কৰিব লগা হৈছে বাহন। পূৰ্বে এই পথেৰে চলাচল কৰা বাছসমূহো প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে জৰাজীৰ্ণ পথটোৰ বাবে। বিটিআৰৰ নাগৰিজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উক্ত পথটোৰে নিজে আহি বিত্তমন্ত্ৰী অজন্তা নেওগে পথ মেৰামতিকৰণৰ আশ্বাস দিয়াৰ পিছতো কিয় আজিলৈ মেৰামতি নহল বুলিও প্ৰশ্ন ৰাইজৰ। উল্লেখ্য যে অতি পুৰণি সদাব্যস্ত গড়কাপ্তানি পথটোৰ বিধ্বস্ত ৰূপৰ বাবে সম্পত্তি যাতায়াতৰ ক্ষেত্ৰত দৈনিক জীয়াতু ভুগিছে বৃহত্তৰ অঞ্চলবাসী। আমাৰ কাউলিৰ পৰা লাওপাৰালৈকে সংযোগী আছে আৰু এইটো ৰাস্তা দি মানে আমি বহুত অসুবিধা পাই আছো, মানে যাতায়াত অসুবিধা পাই আছো। ইমাৰ্জেঞ্চি ক্ষেত্ৰত মানে আমি ক'ৰবাত যাব লগা হ'লে সেই ক্ষেত্ৰত আমি অসুবিধা পাই আছো। আৰু কেতিয়াবা মানে কিছুমান মন্ত্ৰী মিনিষ্টাৰ আহি কিনে ইয়াতে MLA GM আহি কিনে কেম্পিং কৰে। সিহঁতে মানে যেতিয়া ইলেকশ্যন অহাৰ পিছত মানে সিহঁতে ভোটৰ কাৰণে গাঁৱে গাঁৱে যাই কিনে কেম্পিং কৰে, তেতিয়া মানে সিহঁতৰ ভোট দিব লাগে আৰু আমাৰ ৰাস্তাৰ মানে চিন্তা অকমান নকৰে। চ' আমি মানে বহুত অসুবিধা পাই আছো। আমাৰ ৰাস্তাটো সোনকালে হ'ব লাগে। গাড়ী মটৰ একচুৱেলি নচলে এইটো ছিজনতো। বৰ্তমান মানে এতিয়া বাৰিষা ছিজন অহাই নাই, মানে ৰাস্তাত পানী লাগি আছে আপোনালোকে চাইছেই। আৰু যেতিয়া বাৰিষা ছিজন আহিব তেতিয়া মানে মানুহটো দূৰৰ, চাইকেল গাড়ীটো দূৰৰ কথা, মানুহক খোজকাঢ়ি মানে যোৱাটো মানে অলপ টান হ'ব। কেতিয়াবা ইমাৰ্জেঞ্চি ক্ষেত্ৰত যদি কেতিয়াবা আমি এম্বুলেঞ্চ মাতো, চ' এম্বুলেঞ্চ আহি পোৱাতে মানে ৰোগী মানে পেচেণ্টজন হয়তো থাকিব নে নাই সেইটো ভৰসা নাই। চ' এই ৰাস্তাটোৰ কাৰণে আমি বহুত অসুবিধা পাই আছো। ৰাস্তাটো হ'ব গোটেই মানে একদম গোটেই ৰাস্তাটো ভাঙি আছে, মানে বাছটো যাবই নোৱাৰে। এইটো ছিজনতো বাছ একেবাৰে যাব নোৱাৰে। অসম চৰকাৰক অনুৰোধ জনাইছো যে এই ৰাস্তাটো অতি সোনকালে যাতে বনাই দিয়ে, আমাৰ ৰাইজৰ কাৰণে সুবিধা হ'ব। চ' যাতে বনাই দিয়ে জলদি। তো লাওপাৰাৰ পৰা বৰ্তমান আহি আছোঁ। ৰাস্তাত বহুত বেয়া, মাজতে 2-3 বাৰ ফাঁচি গ'লোঁ। গাঁৱৰ মানুহে আমাক ঠেলি উঠাই দিলাক, হেল্প কৰলাক। আৰু ৰাস্তাটো ইমানেই বেয়া যে অহা যোৱাত বহুত অসুবিধা হয়। অকল মোৰ বুলি নহয়, সাধাৰণ মানুহে চলা ফিৰা কৰিবৰ কাৰণে বহুত অসুবিধা হয়। প্লাছ বাইক চাইক চলাব অসুবিধা হয়। একো নাযায়। বহুত গাড়ী ফাঁচি আছে ৰাস্তাত। তাৰো পিছত শুনি আছোঁ ৰাস্তাটো হ'ব বুলি কৈ আছে। আজি প্ৰায় 2 বছৰৰ পৰা হ'ব বুলি শুনি আছোঁ, কিন্তু এতিয়ালৈকে ৰাস্তা একো মেৰামতি হোৱা নাই। আপোনালোকে চাই আছে যি ৰাস্তাৰ কণ্ডিশ্যন, গাড়ী ঠেলি একদম তত নোহোৱা হৈছে। আৰু এইবাৰ ৰাইজে ভোট ৰাইজৰ কথা কেনেকৈ হ'ল, ৰাস্তাত নহ'লে ভোট ক'ৰ পৰা দিব? ৰাইজৰ যাতায়াতৰ সুবিধা থাকিলে ৰাইজে ভোট দিব। এইটো আগতে বহুত গাড়ী গৈছিল, এতিয়া চলাচল বন্ধ হৈ গৈছে। ৰাস্তাৰ কাৰণে। এনে আমাৰ কাউলীয়া অঞ্চলত মেইন ৰাস্তা এইটোৱে হয়, ৰাস্তাৰ কাৰণে এতিয়া মানুহ চলাচল বন্ধ কৰি দিছে। ইফালে ৰাস্তা আচলতে লাওপাৰাৰ পৰা কাউলী সংযোগী হয় আৰু এইখন ৰাস্তাৰ এই অৱস্থা যোৱা মোটামুটি 8-9 বছৰৰ পৰা হৈ আছে। চৰকাৰে এইটো বিশেষ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। এনেকুৱা বহুত সময় আহে যেতিয়া নেকি আপোনালোকৰ চাবই পাৰে, যেতিয়া GM বা MLA ইলেকশ্যন আহে, কেণ্ডিডেটবিলাক আহি আমাক মিছা এনেকুৱা আশা বা ভুৱা আশা দি যায়, কিন্তু আজিলৈকে কোনো ব্যৱস্থা হোৱা নাই। তো আমাৰ বিশেষ ক'ব লগা একো নাই। যদি আমাৰ এইখন ৰাস্তা চৰকাৰে অতি সোনকালে বনাই নিদিয়ে বা কোনো ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি এইখন ৰাস্তাৰ কাষতেই বা এইখন ৰাস্তাৰ মানে দুই কাষত যিমানখিনি মানুহ থাকে আৰু সিহঁতে এটা ব্যৱস্থা লৈছোঁ। ব্যৱস্থাটো হ'ল যে আমি এইবাৰ চৰকাৰক ভোট নিদিওঁ। আৰু কেইদিনমান আগত ইয়াতে মাননীয় অজন্তা নেওগদেৱ আহি গৈছিল। তেওঁ আহি আমাক এনেকুৱা ভুৱা মানে মিছা আশা দি গৈছে, কিন্তু আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই। চ' আমাৰ বিশেষ ক'বলগীয়া একো নাই। আমাৰ মুখ্য যেটো উদ্দেশ্য হেতু হল যে আমি ৰাস্তাটো সোনকালে চৰকাৰৰ পৰা পাব বুলি আশা ৰাখিছো আৰু যদি নাপায় তে আমি মানে জনসাধাৰণে এবাৰ ভোট নিদিও বুলি
আমি সিদ্ধান্ত এটা লৈছোঁ। হয় আমাৰ টাৰ্ণিঙত এক্সিডেণ্ট হয়, টাৰ্ণিঙত এনেকুৱা অৱস্থা, ইমান ডাঙৰ ডাঙৰ পাথৰবিলাক উঠি আছে, তাতে কেতিয়াবা টাৰ্ণিং ঘূৰাব নোৱাৰে, অসুবিধা হয়। আৰু চাবই পাৰে বহুতো আপোনালোকে স্নেপ লৈছে যে কিছুমান স্কুলৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, সিহঁতৰ অসুবিধা হয়, ছাত্ৰ ছাত্ৰী নহয় আমাৰ বুঢ়া ডেকা সকলোৰে অসুবিধা হয়। সেইকাৰণে আমি এইটোৱে ক'ম যে ৰাস্তাটো আমি অতি সোনকালে পাম বুলি আশা ৰাখিছোঁ। বহু মানুহ অহা যোৱা কৰিছিল। আৰু ইয়াতে আপোনাৰ গুৱাহাটীলৈ বা ৰৌতালৈ দুখন বাছো চলে। চ' এতিয়া মানে কথাটো হ'ল কি, বহুতো মানুহৰ যাতায়াত কমি গৈছে, মানুহে ঘূৰি পকি বেলেগ ৰাস্তা দি যায়। আচলতে মানুহ কোনপিনে দি যাব, যোনপিনে দিয়ে মানুহৰ যাতায়াত সুবিধা হয়। আমাৰ এইকাৰণে এইপিনে দি বহুত অসুবিধা হয়। সেইকাৰণে মানুহৰ যাতায়াত মোটামুটি যোৱা 5-6 বছৰৰ পৰা বহুত কমি গৈছে। মানুহে ঘূৰি যায়, মানুহে তামোলপুৰেদি ঘূৰি যায়, কুমাৰঘাটেদি ঘূৰি যায়। অকল ৰাস্তাই নহয়, আমি চোতালেতো পানী যায়, এনেকুৱা অৱস্থা হৈছে আমাৰ। এই ৰাস্তাৰ যিটো ছাইডত খেতি আপুনি চাইছে, সেইপিনেদি পূৰা পানী যায়। বিশেষ ৰাস্তাত আপোনাৰ ক'ব গ'লে 1 আঁঠু পানী জমা হৈয়ে যায়। গাঁতবিলাক আপুনি দেখাইছেই আৰু দেখাব ভালকৈ বুলি আশা ৰাখিলোঁ। গাড়ী মটৰ চলে, কিন্তু কি ক'ম, বহুত মানে সমস্যা হয়। ৰাস্তাৰ কাষেদি পাৰ হৈ যায় যিমানখিনি খোজকাঢ়ি যায়, আৰু সেইবিলাক মানুহৰ অসুবিধা হয়। পানী ছিটকি যায়, গাত বোকা ছিটকি যায়, এনেকুৱা অসুবিধা হয়। পৰা নাৰায়ণপুৰ অভিমুখে যোৱাৰ যিটো মুখ্য পথ হয়, তো তামোলপুৰ সংযোগী যিটো মুখ্য পথ হয়, এইটো আমাৰ এইটো ৰাস্তাহে। তো এইটো ৰাস্তাত আমাৰ অহা 8 বছৰ ধৰি আমাৰ এইটো জৰাজীৰ্ণ অৱস্থা, এনেকুৱা চাওক জেগাই জেগাই এনেকুৱা গাঁত, স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাক এনেকৈ আগবাঢ়ি যায়, মতলব এই ৰাস্তা দি যাব লগা হৈ আছে। তো আজি 8 বছৰ ধৰি এইটো ৰাস্তা এনেকৈ অৱস্থা, কোনো মেৰামতি কৰা নাই, আৰু চৰকাৰেও তাৰ বাবে কোনো ব্যৱস্থা লোৱা নাই। আগতে একবাৰ আহিছিল, চেণ্ট কেবল ফেলাইছে, চেণ্ট কেবল ফেলাই আৰু কোনো খা খবৰ লোৱা নাই। তো এনেকুৱা পৰিস্থিতিত আমি যদি কোনো এটা ইমাৰ্জেঞ্চি কেছত আমি যদি ভাল এটা চিকিৎসাৰ কাৰণে যদি আমি ক'ৰবাত লৈ যাব লগা, ৰোগী এজনক লৈ যাব লাগে, এইটো ৰাস্তাটো আমি ভাবিছে নেকি আপুনি যাই পাব ৰোগীজন আধা ৰাস্তাতে চোন তাৰ অৱস্থা আৰু বেয়া হৈ যাব। তো এনেকুৱা ৰাস্তা এটা লৈ কিনে আমি কেনেকৈ নিজকে ছেফ বুলি ভাবিম। তো আমি আজি 8 বছৰ ধৰি এনেকুৱা অৱস্থা। তো বিজেপি চৰকাৰে চাই আছোঁ, বহুত ঠাইত বহুত ভিতৰুৱা জেগাতো বহুত ভাল কাম কৰিছে। তো আমি আশা কৰোঁ যে আমাৰ এইটো ৰাস্তা বহুত সোনকালে বনাই দিয়ক, আৰু আমাক ৰাইজৰ কাৰণে এটা সহায় সহযোগিতা কৰক, যাতে ৰাইজে আৰু এটা ভাল যোগাযোগৰ মাধ্যম এটা পায়। আৰু এইটোৰ কাৰণে চাওক, এইটোৰ পৰা আমি তামোলপুৰ অভিমুখে যাবলৈ আমি কুমাৰীঘাটা হৈ যদি যাওঁ, আমাৰ বহুত ৰাস্তা ঘূৰিব লগা হয়। এইটো ৰাস্তা দি গ'লে আমি কিবা এটা ইমাৰ্জেঞ্চি কেছত আমি বহুত সোনকালে যাই পাম। তো এইটো ৰাস্তা আমি বিজেপি চৰকাৰ বা আমাৰ যি ইয়াতে নেতা আছে বা আমাৰ যি কৰ্তৃপক্ষ আছে, চবকে আমি অনুৰোধ জনাওঁ যাতে সোনকালে এইটো পথটো মেৰামতি কৰে আৰু আমাক এটা সুগম পথৰ এটা ব্যৱস্থা কৰি দিয়ে। চাওক, এতিয়া লোকেল মানুহখিনিতো আমিতো গম পাওঁ যে এইখিনি গাঁত আছে, আমি লাহে লাহে চলাওঁ। কিন্তু অচিনাকি মানুহ এজন ফটককৈ যদি ক'ৰবাত বাহিৰৰ পৰা আহে, তেওঁ ৰাতি যদি হঠাৎ এইটো ৰাস্তাত সোমাই যায়, তেওঁ ভাবিবই নোৱাৰে এনেকুৱা এটা ৰাস্তা হ'ব বুলি, এনেকুৱা ৰাস্তা থাকে বুলি মানুহে নাজানে। এইটো ৰাস্তাত যদি ফটককৈ সোমাই যায়, সেইটো মানুহটো এক্সিডেণ্ট হ'বই। তামোলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট, গ্লোবেল NE 24x7। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।